আজি মোৰ বিয়া আছিল। বিয়া হ'বলৈ মই একেবাৰে সাজু নাছিলোঁ। মই স্পষ্টকৈ মা দেউতাক নাকচ কৰিছিলোঁ যে মই বিয়া হ'ব নিবিচাৰোঁ। বিয়া হ'ব নোখোজাৰ আঁৰত এটা গোপন কথা লুকাই আছিল। মোৰ এই গোপনীয়তা সকলোৰে সন্মুখত প্ৰকাশ হোৱাটো মই বিচৰা নাছিলোঁ। মই কান্দি কান্দি মাক অনুৰোধ কৰিছিলোঁ যে অনুগ্ৰহ কৰি মোক বিয়া আনি দিবা, কিন্তু তেওঁলোকে মোৰ কথাটো একেবাৰে নুশুনিলে। তেতিয়া তেওঁলোকে ক'লে যে তুমি আমাৰ একমাত্ৰ সন্তান, আমি তোমাক বিয়া দি নিজৰ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰোঁ। আমি মৰি যোৱাৰ পিছত তোমাৰ কি হ'ব সেই কথা ভাবিয়েই আমাৰ ভয় লাগে। বিবাহ ইমানেই দৃঢ় বান্ধোন যে তুমি তোমাৰ স্বামীৰ সৈতে সুখী জীৱন যাপন কৰিবলৈ পাৰিবা আৰু আমিও শান্তিৰে মৃত্যুবৰণ কৰিবলৈ পাৰিম। মই যেতিয়া বিয়া নহওঁ বুলি জেদ ধৰিলোঁ, তেতিয়া মায়ে মোৰ সন্মুখত হাতযোৰ কৰি ক'লে যে আমাৰ মুখলৈ চাই এবাৰ মান্তি হোৱা। মায়ে এনেকৈ কান্দি থকা দেখি মই বাধ্যত পৰি বিয়া হ'ব বুলি ক'লোঁ। আজি মই মোৰ স্বামীৰ ঘৰলৈ কইনা হৈ আহিছিলোঁ। ননদজনীয়ে মোক মোৰ স্বামীৰ কোঠাটোত বহিবলৈ দিলে। মোৰ বৰ ভয় লাগিছিল। ইমানেই ভয় খাইছিলোঁ যে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই আছিল। গোটেই শৰীৰটো মোৰ এতিয়া কঁপি উঠিছিল। সময়বিলাক পাৰ হৈ যোৱাৰ লগে লগে মোৰ হাত দুখন ঠাণ্ডা হৈ আহিছিল। এতিয়া মোৰ ভয় লাগিছিল যে কিছু মুহূৰ্তৰ পিছত মোৰ স্বামী অংকুৰ কোঠাটোলৈ আহিব আৰু তাৰ পিছত কি হ'ব সেই কথা ভাবি মই ভিতৰি ভিতৰি মৰি গৈছিলোঁ। মই তেতিয়াও এইবোৰ কথাকে চিন্তা কৰি আছিলোঁ যেতিয়া কোঠাটোৰ দুৱাৰখন খোল খাইছিল। মোৰ সন্মুখত থিয় হৈ আছিল মোৰ স্বামী অংকুৰ। তেওঁক দেখি মোৰ এনে লাগিছিল যেন মই আৰু উশাহ ল'বলৈ নোৱাৰিম, কাৰণ মোৰ হৃদয়ত কিবা এটা ঘটি আছিল। অংকুৰে এবাৰ মোৰ ফালে চালে। নাজানো কিয় তেওঁৰ কপালত খঙৰ চিন আছিল। তেওঁ তেতিয়াও কোঠাটোৰ দুৱাৰত থিয় হৈ আছিল। তেওঁ এটা জোৰেৰে ঠেলা মাৰি কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু লগে লগে তেওঁ ওলাই গ'ল। কিছু সময় পাৰ হৈ যোৱাৰ লগে লগে মোৰ কোঠাৰ দুৱাৰখন আকৌ খোল খালে আৰু বাইদেৱে আতংকিত হৈ সোমাই আহিছিল। তেওঁৰ হাতত বগা ৰঙৰ চাদৰ এখন আছিল। তেওঁ তেতিয়া ক'লে যে বিয়াৰ হুলস্থুলত মই সকলো পাহৰি গ'লোঁ। 10 মিনিটৰ ভিতৰতে অংকুৰে মোক অতিথিৰ সন্মুখত অপমান কৰিছিল। কৈছিল যে তুমি অলপ উঠি দিয়া চাদৰখন সলনি কৰি দিওঁ। মই বিচনাৰ পৰা নামি আহিলোঁ। তেওঁ বিচনাত পাৰি থৈ দিয়া চাদৰখন আঁতৰাই লৈ চোফাখনত থৈ বিচনাখনত বগা চাদৰ এখন পাৰি দিলে। ইমানখিনি দেখাৰ পিছত এনে লাগিল যেন কোনোবাই মোৰ হৃদয়খনত হাতুৰিৰে কোবাই আছে। তেওঁ লগতে ক'বলৈ ধৰিলে যে বিয়াৰ হেঁচাত মানুহৰ মগজুটো ক'ৰবাত হেৰাই যায়। তেওঁ 2 মিনিটৰ ভিতৰতে বিচনা চাদৰখনত বগা চাদৰ এখন পাৰি দিছিল। তেওঁ আকৌ ক'লে যে এইটো বিষয়ত অংকুৰ বৰ কঠোৰ। বিচনা চাদৰখন দেখি সি ঘৰখনত হুলস্থুলৰ সৃষ্টি কৰিলে। খঙত হুমুনিয়াহ কাঢ়ি মোৰ ওচৰলৈ আহি ক'লে, বৌ, মই তোমাক বিয়াৰ প্ৰথম ৰাতি মোৰ বিচনাত বগা চাদৰ এখন পাৰিবলৈ কৈছিলোঁ আৰু এতিয়া মই কোঠাটোত দেখা পোৱা নাই, আৰু সেইকাৰণে মই ৰুমটোৰ পৰা উভতি আহিছোঁ। এতিয়া মই কেনেকৈ গম পাম ছোৱালীজনী পবিত্ৰ নে চৰিত্ৰহীনা? বাইদেউৰ পৰা এই কথা শুনি মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। কিছু সময়ৰ পিছত বাইদেউ কোঠাটোৰ পৰা ওলাই গৈছিল, কিন্তু মোৰ হৃদয়খনে ধপধপনি ল'বলৈ পাহৰি গৈছিল। মই বাৰে বাৰে মোৰ হাতৰ আঙুলিকেইটা মুঠি মাৰি আছিলোঁ। এইটো সময়ত মই এতিয়া কি কৰিম কি নকৰিম একো বুজিব পৰা নাছিলোঁ। কিছু সময়ৰ পাছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু অংকুৰ কোঠাটোত সোমাই আহিল। মই ভয়ে ভয়ে বিচনাখনত বহিলোঁ। এতিয়া লক্ষ্য কৰিছিলোঁ তেওঁৰ মুখৰ চিনটো সাধাৰণ আছিল। তেওঁ মোৰ ওচৰলৈ আহিল। মোৰ কাষত বহাৰ লগে লগে মই ভয়ত কঁপিবলৈ ধৰিলোঁ। মোৰ মুখখনত ধৰি অলপ ওপৰলৈ তুলি দিলে। মোৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে তললৈ নামি গৈছিল। কিছু সময় তেওঁ মোৰ মুখখন মৰমেৰে চাই থাকিল। তাৰপিছত তেওঁ ক'লে যে তুমি বৰ ধুনীয়া। মই মোৰ বৌৰ পৰা তোমাৰ সৌন্দৰ্যৰ বিষয়ে যিখিনি কথা শুনিছিলোঁ সেই সকলোবোৰ কথা তোমাৰ সন্মুখত কম হ'ব। বৌৱে তোমাৰ সৌন্দৰ্যক বহুত প্ৰশংসা কৰিছিল, কিন্তু তোমালৈ চোৱাৰ পিছত তেওঁ কোৱা সকলো প্ৰশংসা কম আছিল। সেই প্ৰশংসাবোৰতকৈ তুমি বহুত দেখিবলৈ বেছি ধুনীয়া। এইখিনি কৈ তেওঁ পকেটৰ পৰা এটা সৰু বাকচ উলিয়াই ল'লে। হয়তো তেওঁ মোৰ বাবে কিবা এটা উপহাৰ লৈ আহিছিল। সেই সময়তো মোৰ হৃদয়খন ধপধপাই আছিল। তেওঁ বাকচটোৰ পৰা চেইন এডাল উলিয়াই মোৰ ডিঙিত লগাবলৈ ধৰিলে। চেইনডাল পিন্ধাই থাকোঁতে অংকুৰৰ আঙুলিবোৰে মোৰ ডিঙিত দুষ্টামি কৰিবলৈ ধৰিলে। তেওঁৰ চকুৰ অস্থিৰতা এতিয়া বাঢ়ি আহিছিল। তেওঁৰ চকুৰ মাদকতাই মোক পাগল কৰি তুলিছিল। লাহে লাহে সি মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, কিন্তু মই হঠাতে পিছুৱাই আহিলোঁ। মোৰ এই কাৰ্যত তেওঁ এতিয়া হাঁহিবলৈ ধৰিলে আৰু ক'লে যে চুমি, আমি দুয়ো বিয়া হৈছোঁ। পতি পত্নীৰ সম্পৰ্ক এনেকুৱাই। আমাৰ মাজত এতিয়া কোনো বাধা নাই। এই কথা কৈ অংকুৰে মোৰ হাতখনত ধৰিলে, যিখন হাত বৰ ঠাণ্ডা হৈ আছিল। হয়তো সি লাহে লাহে মোক বিশ্বাসত ল'বলৈ চেষ্টা কৰিছিল, কিন্তু মই সম্পূৰ্ণ কঁপি উঠিছিলোঁ। তেতিয়া অংকুৰে মোক পতিয়ন নিয়াবলৈ ধৰিলে।
তেতিয়া তেওঁ ক'লে যে চুমি, আমাৰ মাজত যি হৈ আছে সেয়া প্ৰকৃত। এনে এটা সময়ত ছোৱালীবোৰে প্ৰায় ভয় খায়, কিন্তু বিশ্বাস কৰা, মই তোমাক কোনো অসুবিধা নিদিওঁ। মই তোমাৰ স্বামী হয়। হয়তো মই কঁপি কঁপি নাৰ্ভাছ হৈ থকাৰ বাবে তেওঁ মোক সান্তনা দিবলৈ চেষ্টা কৰি গৈছিল, কিন্তু মোৰ কঁপনি আৰু নাৰ্ভাছ হোৱাৰ কাৰণটো আছিল বেলেগ। মই ঘৰৰ পৰা ওলোৱাৰ আগতে 4টা টোপনিৰ বড়ি খাইছিলোঁ। সেইবাবে মোৰ লাহে লাহে টোপনি আহিবলৈ ধৰিলে। সেইবাবে মই এতিয়া গভীৰ টোপনিত সোমাই গৈছিলোঁ। মাত্ৰ মনত আছিল যে অংকুৰে মোক জোকাৰি জোকাৰি কৈছিল, চুমি তোমাৰ কি হ'ল? তাৰপিছত মোৰ মনটো সম্পূৰ্ণ আন্ধাৰত সোমাই গ'ল। যেতিয়া মই চেতনা লাভ কৰিছিলোঁ তেতিয়া মই চেলাইন লৈ আছিলোঁ আৰু মই মোৰ কোঠাত পৰি আছিলোঁ। বাইদেৱে মোৰ ওচৰতে বহি আছিল। ননদজনীয়ে মোৰ বিচনাৰ ওচৰত থিয় হৈ মোৰ চকুলৈ ফুৱাই আছিল আৰু অংকুৰে কোঠাটোতে ঘূৰি ফুৰিছিল। এই সকলোবোৰ দেখি মই এতিয়া উঠি বহিলোঁ। তেতিয়া ননদে ক'লে, শুই থাকা বৌ। ডাক্তৰজনো কোঠাটোত উপস্থিত আছিল। যেতিয়া মই চেতনা ঘূৰাই পালোঁ তেতিয়া ডাক্তৰে ক'লে যে চেলাইন শেষ হোৱাৰ লগে লগে এইটো আঁতৰাই দিব। তাৰপিছত তেওঁ কিছুমান ঔষধ লিখি দিলে আৰু ক'লে যে এই ঔষধবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰিব। এনেকৈ অলপ সময়ৰ পিছতে ডাক্তৰজনে কোঠাটোৰ পৰা ওলাই গ'ল। মোৰ ননদগৰাকীয়ে ক'লে, মই তোমাৰ বাবে গাখীৰ এগিলাচ লৈ আহোঁ। এই বুলি কৈ তাইও কোঠাটোৰ পৰা ওলাই গ'ল। বাইদেউ তাইৰ পিছে পিছে গুচি গ'ল। মই অংকুৰৰ ফালে এতিয়া চাবলৈ ধৰিলোঁ। তেওঁৰ মুখখন খঙত ৰঙা পৰি আছিল আৰু তেওঁ খঙেৰে সেইটো সময়ত খোজকাঢ়ি আছিল। ঘড়ীটোলৈ চালোঁ, ৰাতিপুৱা 6 বাজিবলৈ ওলাইছিল। মই তেতিয়াও মোৰ কইনাৰ সাজযোৰ পিন্ধি আছিলোঁ। এতিয়া তেওঁ নিজৰ কাপোৰবিলাক সলাই লৈছিল। মোৰ ওচৰলৈ আহি খঙেৰে মোৰ ফালে চাই ক'বলৈ ধৰিলে, এইবোৰ কিহৰ নাটক আছিল? তুমি যোৱা নিশা টোপনিৰ বড়ি খাইছিলা নেকি? মই কোনো উত্তৰ দিয়া নাছিলোঁ। তেওঁ ক'বলৈ ধৰিলে, চুমি, আৰ ইউ মেড? তুমি পাগল হ'লা? তোমাৰ মগজু ঠিকে আছেনে? মই ক'লোঁ, মোৰ কোনো ৰাস্তা নাছিল। প্লিজ মোক ক্ষমা কৰিব, কাৰণ মই বহুত ভয় খাইছিলোঁ। মোৰ কথা শুনাৰ পিছত তেওঁ মোৰ ফালে চাই থাকিল আৰু তাৰপিছত ক'লে, ইয়াৰ সমাধান এইটোৱেই হ'ল যে তুমি গোটেই ৰাতিটো আমাক সকলোকে অশান্তি দিলা। কোনো ছোৱালীয়ে টোপনিৰ বড়ি খাই বিয়াৰ নিশা আহে নেকি? প্ৰতিজনী ছোৱালীয়ে বিয়াৰ নিশা কিছু অস্থিৰতা লাভ কৰে, কাৰণ তাই নতুন সম্পৰ্কত প্ৰৱেশ কৰিবলৈ যায় আৰু স্বামীৰ সৈতে তাইৰ বান্ধোন বহুত গভীৰ হয়। মোৰ চেলাইনটো অৱশেষত শেষ হৈ গৈছিল। অংকুৰে মোৰ চেলাইনটো আঁতৰাই মোক মৰমেৰে পতিয়ন নিয়াবলৈ ধৰিলে। তেওঁ ক'লে যে যোৱা ৰাতিৰ বাবে মই মোৰ চকুত বহুত সপোন দেখিছিলোঁ, কিন্তু মই অনুভৱ কৰোঁ যে তোমাক মই কিছু সময় দিব লাগে, যাতে তুমি এই সম্পৰ্কৰ বাবে মানসিকভাৱে সাজু হৈ উঠা, কাৰণ মই যোৱা নিশাৰ কাৰ্যটো আকৌ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰোঁ। এইটো কথা শুনি মই কিছু সময়ৰ বাবে শান্ত হৈ পৰিছিলোঁ। মই বিচাৰিছিলোঁ যে তেওঁ যাতে মোৰ ওচৰলৈ নাহে আৰু মই কোনো সম্পৰ্ক গঢ়ি তুলিবলৈ বিচৰা নাছিলোঁ, কাৰণ ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল, কিন্তু কিমান দিনলৈ এইটো সম্ভৱ আছিল সেইটোহে নাজানো। তেওঁ মোক 4 দিন, এসপ্তাহ বা এমাহ সময় দিলেহেঁতেন। তাৰপিছত তেওঁৰ চকুৰ অস্থিৰতা দেখি মই বুজিব পৰা নাছিলোঁ যে মই তেওঁৰ আৱেগবোৰক কেনেকৈ ধৰি ৰাখিম। তেওঁ মোৰ মুখখনলৈ বৰ মৰমেৰে চাই আছিল। তেওঁৰ চাৱনি দেখি মই একেবাৰে বিচলিত হৈ পৰিছিলোঁ। এতিয়া মোৰ হৃদয়ত কোনো উৎসাহ নাছিল। মোৰ বিয়াখন মোৰ ইচ্ছামতে হোৱা নাছিল। মই জোৰ জবস্তিৰে এটা বান্ধোনত বান্ধ খাই আছিলোঁ। কিন্তু যিয়েই নহওক, মোৰ সকলো ভয় সেই বিচনা চাদৰখনৰ পৰাই আহিছিল, যিয়ে মোৰ বাবে মৃত্যুৰ বাৰ্তা আনিছিল। যদি ৰাতি মই টোপনি যোৱা ঔষধ নোখোৱা হ'লে কি হ'লহেঁতেন? অংকুৰে ক'বলৈ ধৰিলে যে কিমান ধুনীয়া আৰু মৰমীয়াল তুমি। তোমাক দেখি মোৰ হৃদয়খন আনন্দৰে ভৰি উঠে। তোমাক দেখাৰ লগে লগে মোৰ হৃদয়খনে অসৎ হ'বলৈ উচতনি দিয়ে, কিন্তু মই তোমাৰ যত্ন ল'ব লাগিব, কাৰণ সেয়া মোৰ দায়িত্ব। এই বুলি কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। কিছু সময়ৰ পাছত ননদে মোৰ বাবে গাখীৰ এগিলাচ আনি দিলেহি। গাখীৰ খুৱাই দিয়াৰ পিছত তাই মোক শুবলৈ ক'লে। মই আকৌ শুই পৰিলোঁ। শহুৰৰ ঘৰখনত মানুহ বেছি নাছিল। তেওঁৰ এজনী ভনীয়েক আছিল, তাইৰো বিয়া হৈ গৈছিল। এজন দাদা আৰু বৌ আছিল, যিয়ে নেকি নিজাকৈ সুকীয়া ঘৰত বসতি স্থাপন কৰিছে। এইখন ঘৰলৈ আহিছিল কেৱল বিয়াৰ বাবেহে। বৌ আৰু ননদে মোৰ লগত বহুত ভাল আচৰণ কৰিছিল। অংকুৰে এতিয়া মোক 2-3 দিন একো কোৱা নাছিল, মাথো আমাৰ সম্পৰ্কৰ কথা কৈ থাকিল যে স্বামী স্ত্ৰীৰ সম্পৰ্ক এনেকুৱাই বুলি। এই 3 দিনতে মই গম পাইছিলোঁ যে তেওঁ কেতিয়াও ব্যৱহাৰ হোৱা বস্তু ব্যৱহাৰ কৰা নাছিল। আগতে তেওঁ কৈছিল যে তেওঁ আন কোনোবাই ব্যৱহাৰ কৰা বস্তুবোৰ বহুত ঘৃণা কৰে বুলি। এবাৰ ভাত খোৱাৰ সময়ত দাদাই অংকুৰৰ গিলাচৰ পৰা পানী খালে আৰু সেই গিলাচটো অংকুৰৰ সন্মুখত ৰাখিছিল, কিন্তু মই দেখিলোঁ যে অংকুৰে অন্য এটা গিলাচ তুলি লৈ তাৰ পৰা পানী খালে। আনকি এবাৰ মই তেওঁৰ টাউলখন ব্যৱহাৰ কৰিলোঁ আৰু তেওঁ মোৰ ওপৰত খং কৰিছিল। তেওঁ ক'বলৈ ধৰিলে যে কোনোবাই মোৰ বস্তুবোৰ ব্যৱহাৰ কৰিলে মোৰ বহুত খং উঠে বুলি। ব্যৱহাৰ হোৱা বস্তু মোৰ একেবাৰে ভাল নালাগে। তেওঁ ক'লে, প্লিজ চুমি, মোৰ বস্তুবোৰ ব্যৱহাৰ নকৰিবা,
মোৰ বহুত খং উঠি যায়। সময়ৰ লগে লগে মোৰ হৃদয়খন যেন ৰৈ গৈছে, কাৰণ মই লগত লৈ অহা বাস্তৱতা ইমানেই ভয়ংকৰ আছিল যে কোনো পুৰুষে এইটো সহ্য কৰিবলৈ নোৱাৰে। আৰু অংকুৰৰ যি ধৰণৰ অভ্যাস আছিল, এই কথা ভাবি মোৰ হৃদয়খন কঁপিবলৈ আৰম্ভ কৰে। অংকুৰে আকৌ যেতিয়া নিজৰ অধিকাৰটো দাবী কৰিব, তেতিয়া মই সেই সময়ত কি কৰিম? এতিয়া মোৰ বিয়া হোৱা 10 দিন পাৰ হৈ গ'ল। মই ঘৰৰ সকলো কাম কৰিবলৈ ধৰিছিলোঁ। ভাত বনাওঁ, ঘৰ চাফা কৰোঁ, কাপোৰো ধুওঁ। এতিয়া বৌ আমাৰ ঘৰলৈ আহি নাথাকে। অংকুৰ অফিচৰ পৰা উভতি অহাৰ পিছত ভাত খাই থাকোঁতে মোৰ ফালে চাই আছিল। ভাত খাই উঠি মই বাচন বৰ্তন ধুবলৈ পাকঘৰলৈ বুলি গ'লোঁ। তেতিয়া তেওঁ মোৰ পিছে পিছে গৈছিল। অংকুৰে ক'বলৈ ধৰিলে, তুমি বৰ নিষ্ঠুৰ। 10 দিন কেনেকৈ পাৰ হৈ গ'ল তুমি গমেই নাপালা, কিন্তু তুমি মোক একেবাৰে গুৰুত্ব নিদিলা। তোমাৰ অবিহনে মই কেনেকৈ জীয়াই আছোঁ তুমি অকণো চিন্তা নকৰিলা। তেওঁ মোৰ ওচৰলৈ আহিল। মোৰ হাতৰ পৰা বাচন বৰ্তনবোৰ লৈ তেওঁ চিংকত থৈ দিলে আৰু ক'লে যে সেইবোৰ কাম এৰা, মোৰ লগত ৰুমলৈ আহা। মোৰ হাতত ধৰি তেওঁ মোক ৰুমলৈ লৈ যাবলৈ ধৰিলে। তাৰপিছতে তেওঁ ৰুমৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু মই কঁপি উঠিছিলোঁ। মোৰ হৃদয়খন বেয়াকৈ ধপধপাই আছিল। মোৰ উশাহটো যেন একেবাৰে বন্ধ হৈ যাবলৈ ধৰিছে। ভয়তে মোৰ অৱস্থা বেয়া হৈ আহিছিল। মোৰ ভয়টো দেখি তেওঁ মোক বিচনাত বহিবলৈ দিলে আৰু ক'লে যে তোমাৰ প্ৰব্লেমটো কি আছে? তুমি যি কৰি আছা কোনো ছোৱালীয়ে সেইটো নকৰে। তুমি ভালেই আছা। তুমি বৌৰ সন্মুখতো ভালকৈ কথা পাতা। তুমি ঘৰৰ কামো ভালকৈ কৰিয়েই থাকা। এইবিলাক সকলো তুমি ভালকৈ কৰি থাকা, কিন্তু তুমি মোক কেতিয়াও অনুভৱ নকৰা। যেতিয়াই মই তোমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰোঁ, তেতিয়া তুমি বেয়াকৈ কঁপিবলৈ আৰম্ভ কৰা। এনেকুৱা আৰু কিমান দিনলৈ চলি থাকিব? মই ক'লোঁ, মোৰ বহুত ভয় লাগে। তেওঁ ক'লে, মই আছোঁ নহয়, তোমাৰ সকলো ভয় নোহোৱা কৰি দিম। মই তোমাক কোনো দুখ অনুভৱ হ'বলৈ নিদিওঁ। এইদৰে কৈ সি মোৰ গালত পৰি থকা চুলিবোৰ আঙুলিৰে পিছলৈ ঠেলি দিছিল। তাৰপিছত লাহে লাহে সি মোৰ মুখখন হাতেৰে চুবলৈ ধৰিলে। মই লগে লগে তাৰ হাতখন পিছলৈ ঠেলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইবাৰ সি মোৰ হাতখন তাৰ আনখন হাতেৰে ৰখাই ক'লে, আজি নহয়। আজি তুমি মোক আৰু বাধা নিদিবা। আজি মই জোৰ জবস্তি কৰি হ'লেও পিছুৱাই নাযাওঁ। তুমি মোক যথেষ্ট অত্যাচাৰ কৰিছা। মোৰ মৰমেৰে তোমাৰ ভয় আজি দূৰ কৰি দিম। এইদৰে কৈ তেওঁ মোৰ চুলিখিনি মেলি দিলে। মোৰ অৱস্থাটো এতিয়া এনেকুৱা আছিল যে মই বৰ কষ্টেৰে চকু পানীবোৰ ধৰি ৰাখিছিলোঁ। সি মোৰ ওচৰলৈ অহাৰ আগতেই তাৰ বুকুত হাতখন থৈ তাক ঠেলি দিলোঁ। মই ক'লোঁ, অংকুৰ প্লিজ মোক অলপ কিছু সময় দিয়া। তেওঁ তেতিয়া ক'লে, নাই একেবাৰে নিদিওঁ। ক্ৰমান্বয়ে তেওঁৰ দুষ্টামিবিলাক এতিয়া বাঢ়িবলৈ ধৰিছিল। তাৰ গৰম উশাহটো মোৰ ডিঙিত পৰিবলৈ ধৰিলে আৰু মই লগে লগে তাক পিছুৱাই ঠেলি দিছিলোঁ। মই ক'লোঁ, অংকুৰ মোৰ উশাহটো বন্ধ হ'বলৈ ধৰিছে। মোৰ কিবা এটা হ'ব যেন লাগিছে। মোৰ কথা শুনাৰ পিছত তেওঁ ক'লে যে, হয় নেকি? কি হৈ যাব তোমাৰ? তুমি অচেতন হৈ যাবা নেকি? ঠিক আছে, তুমি তেতিয়াহ'লে অচেতন হৈ যোৱা। কিন্তু চেতনা লাভ কৰাৰ পিছত মই তোমাৰ লগত সেই সকলোবোৰ কৰিম যিটোৰ প্ৰতি মোৰ অধিকাৰ আছে। মই কান্দিবলৈ ধৰিলোঁ আৰু তেওঁক নিজৰ পৰা আঁতৰাই ঠেলিবলৈ ধৰিছিলোঁ। এতিয়া মোৰ অৱস্থাটো বেয়া হ'বলৈ ধৰিছিল, কিন্তু তেওঁ মোক এৰি যাবলৈ একেবাৰে সাজু হোৱা নাছিল। এতিয়া তেওঁ মোৰ বহুত ওচৰলৈ আহিছিল। তেওঁ মোক সাৱটি ধৰিলে। তেতিয়া মই একো ক'ব নোৱাৰিলোঁ। মই নিজকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ, কিন্তু তেওঁৰ কিবা এটা কথা মনত পৰাৰ লগে লগে তেওঁ মোৰ পৰা আঁতৰি আহিল আৰু ক'বলৈ ধৰিলে, মই বগা চাদৰখন পাৰিবলৈ পাহৰিলোঁ। সেই বগা চাদৰখন মোৰ বাবে মৃত্যুৰ বাৰ্তা আছিল। তেতিয়া লগে লগে মই তেওঁৰ হাতখনত ধৰি ক'লোঁ, প্লিজ মোক এৰি নাযাবা। মোৰ কথা শুনি তেওঁ আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। তুমি আকৌ কেনেকুৱা এজনী ছোৱালী? মই তোমাৰ ওচৰলৈ আহিলেও তোমাৰ ভয় লাগে আৰু তোমাৰ পৰা আঁতৰি গ'লেও তোমাৰ ভয় লাগে। 1 মিনিট ৰ'বা, মই বগাৰ চাদৰখন লৈ আহোঁ। এই বুলি কৈ তেওঁ মোৰ হাতখন বাহুৰ পৰা পৃথক কৰি দিলে আৰু থিয় হৈ তেওঁ আলমাৰীত থকা বগা চাদৰখন বিচাৰিবলৈ ধৰিছিল। কিন্তু সেই চাদৰখন মই বহুদিন ধৰি লুকুৱাই ৰাখিছিলোঁ। তেওঁ সেই বগা চাদৰখন বিচাৰি থাকিল, কিন্তু বিচাৰি নাপালে। তেওঁ ঠাণ্ডা হুমুনিয়া এটা কাঢ়ি আলমাৰীটো বন্ধ কৰি আকৌ শুই পৰিল। মই অনুভৱ কৰিলোঁ যে বগা চাদৰখনে আজি মোৰ জীৱনটো ৰক্ষা কৰিলে। অংকুৰে এতিয়া ক'লে যে, চুমি, এইকেইটা দিনত তুমি নিশ্চয় মোৰ অভ্যাসটো ভালকৈ বুজিবলৈ পাৰিছা। এইটো কথা ক'বলৈ মোৰ ভাল নালাগে, কিন্তু তথাপিও আজিকালিৰ পৰিৱেশটো চাই সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হৈ পৰে। মই নিবিচাৰোঁ যে নিজৰ সন্মান হেৰুৱাই পেলোৱা ছোৱালী এজনী মোৰ জীৱন সংগিনী হওক। এই কথা কৈ তেওঁ কাষৰ লেম্পটো বন্ধ কৰি টোপনি গুচি গ'ল। কিন্তু মোৰ চকুৰ পৰা যেন টোপনি নোহোৱা হৈ গ'ল। শুবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। পিছদিনা অংকুৰে মোক ক'লে যে তেওঁৰ এজন বন্ধু আছে যি বিদেশলৈ গৈছিল আৰু সি একেবাৰে ঘৰলৈ উভতি আহিছে। আৰু সি গম পাইছে যে মই বিয়া পাতিছোঁ, গতিকে সি মোক বিয়াৰ পাৰ্টি এটা খুৱাবলৈ কৈ আছিল।
এই কথা কৈ অংকুৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে মই তাক চাহ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ, তুমি চাহৰ ব্যৱস্থা কৰিবা। মই ক'লোঁ ঠিক আছে, মই চাহৰ ব্যৱস্থা কৰি থ'ম। এনেকৈ অংকুৰৰ লগত সন্ধিয়া বন্ধুজন পালেহি। পাকঘৰত সকলো সাজু কৰি ৰাখিছিলোঁ। অংকুৰে পাকঘৰলৈ আহি চাহখিনি লৈ বন্ধুৰ সন্মুখত থৈ দিলে। তাৰপিছত অংকুৰে আহি মোক ক'লে যে সি তোমাকো লগ কৰিবলৈ বিচাৰিছে। মই ক'লোঁ মই কিয় অচিনাকি মানুহজনক লগ কৰিম, তেওঁ আপোনাৰহে বন্ধু। তেওঁ ক'লে যে সি মোৰ এজন ভাল বন্ধু, গতিকে তুমি তাক অচিনাকি বুলি কোৱাৰ কোনো প্ৰয়োজন নাই, সি এটা বৰ মান্য ল'ৰা। অংকুৰে এতিয়া মোৰ হাতত ধৰি মোক ড্ৰয়িং ৰুমলৈ লৈ যাবলৈ ধৰিলে, কিন্তু ড্ৰয়িং ৰুমত সোমোৱাৰ আগতেই মোৰ চকু তেওঁৰ বন্ধুৰ ওপৰত পৰিল আৰু মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। এনে লাগিল যেন মোৰ চকুৰ সন্মুখতে আকাশখন ঘূৰি আছে, আন্ধাৰে মোৰ চকু দুটা ঢাকি পেলাইছে আৰু মই পাকঘৰতে বহি পৰিলোঁ। অংকুৰে ক'লে, চুমি তোমাৰ কি হ'ল? ব'লা মোৰ বন্ধুক এবাৰ লগ কৰিবা, সি তোমাক বহুত চাবলৈ বিচাৰিছে। মই ক'লোঁ, অংকুৰ মোৰ মূৰটো বহুত বিষাইছে, কিহৰ বাবে বিষাইছে মই গম পোৱা নাই। মই মোৰ কোঠাত কিছু সময় জিৰণি ল'বলৈ বিচাৰোঁ। মোৰ অৱস্থাটো দেখি অংকুৰে মোক একো নক'লে আৰু তেওঁ নিজেই বন্ধুৰ ওচৰলৈ গ'ল আৰু মই মোৰ কোঠাটোত সোমালোহি। মোৰ ভয়ৰ আচল কাৰণটো আছিল সেইজন ব্যক্তি যিয়ে অংকুৰৰ বন্ধু হৈ ড্ৰয়িং ৰুমত বহি আছিল। মই জোৰকৈ কান্দিবলৈ ধৰিলোঁ। আচলতে এইটোৱেই আছিল সেই তিক্ত বাস্তৱটো যিটো মই কেতিয়াও পাহৰিবলৈ পৰা নাছিলোঁ। কিন্তু ভাগ্যত মোৰ অন্যহে কিবা লিখা আছিল। ৰণক মই লগ পাইছিলোঁ এখন দোকানত। আমি দুয়োৱে নৱবৰ্ষৰ কাৰ্ড কিনিবলৈ আহিছিলোঁ, কিন্তু অফচোচ দোকানখনত মাত্ৰ এখনহে কাৰ্ড আছিল, যাৰ ওপৰত আমি তৰ্ক কৰিবলৈ ধৰিছিলোঁ। সেই নৱবৰ্ষৰ কাৰ্ডখন এনেকুৱা আছিল যে আমাৰ দুয়োৰে সেই কাৰ্ডখন ভাল লাগিছিল। সেই দোকানখনত ঠিক তেনেকুৱা আন কোনোৱেই কাৰ্ড নাছিল। কাৰ্ডখনক লৈ আমাৰ দুয়োৰে কাজিয়া আৰম্ভ হ'ল, যদিও কিছু সময়ৰ পাছত ৰণে সেই কাৰ্ডখন মোক দিলে, কিন্তু সেই কাৰ্ডখনত তেওঁ নিজৰ নাম আৰু মোবাইল নম্বৰটো লিখি দিলে। ঘৰলৈ আহি দেখিলোঁ যে কাৰ্ডখনত তাৰ নাম আৰু ফোন নম্বৰটো লিখা আছিল। সি এটা দেখিবলৈ বৰ সুন্দৰ ডেকা ল'ৰা আছিল, কিন্তু তাৰ সেই কামটোত মোৰ বহুত খং উঠিল, কাৰণ এতিয়া সেই কাৰ্ডখন মোৰ কোনো কামৰ নাছিল। যদিহে মই সেই কাৰ্ডখন বান্ধৱীজনীক দিলোঁহেঁতেন, তেতিয়া সেই ল'ৰাটোৰ নাম আৰু ফোন নম্বৰ লিখা থাকিলে হয়। গতিকে মই সেই কাৰ্ডখন মোৰ বান্ধৱীক দিবলৈ নোৱাৰিলোঁ। খঙতেই নম্বৰটো ডাইল কৰি তাক বকিবলৈ ধৰিলোঁ। ক'লোঁ যে এই কাৰ্ডখনত তুমি তোমাৰ নম্বৰটো কিয় লিখিলা? এনেকৈ ইয়াৰ পৰাই আমাৰ কথা বতৰা আৰম্ভ হ'ল, যিটো বহুদিন চলি থাকিল। এতিয়া মই ৰণৰ প্ৰেমত পৰিলোঁ আৰু সিও মোক একেদৰে ভাল পাইছিল। প্ৰথমা অৱস্থাত আমি কেৱল কথা পাতিছিলোঁ, কিন্তু লাহে লাহে সি মোক প্ৰশংসা কৰিবলৈ ধৰিলে আৰু লগতে ক'লে যে মই তোমাক প্ৰথম দৃষ্টিতে ভাল পাই পেলাইছিলোঁ। মই ইচ্ছাকৃতভাৱেহে তোমাৰ লগত কাজিয়া আৰম্ভ কৰিছিলোঁ। সেই কাৰ্ডখনৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাছিল। মই ইচ্ছা কৰিলে অন্য এখন কাৰ্ডো ল'বলৈ পাৰিলোঁহেঁতেন। তোমাৰ প্ৰতি মোৰ আগ্ৰহ আছিল, সেইবাবে মই মোৰ নম্বৰটো সেই কাৰ্ডখনত লিখি দিলোঁ। প্ৰথম অৱস্থাত মোৰ উদ্দেশ্য আছিল কেৱল তোমাৰ লগত বন্ধুত্ব কৰা, কিন্তু মই নাজানিছিলোঁ যে সেই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ব আৰু তুমি মোৰ বাবে অতি প্ৰিয় হৈ পৰিবা। 6 মাহৰ ভিতৰতে আমাৰ অৱস্থাটো এনেকুৱা হৈ পৰিছিল যে আমি ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰা হৈ পৰিলোঁ। এতিয়া আমাৰ মাজত লাজ নোহোৱাকৈ আমি যিকোনো কথা পাতিবলৈ ধৰিলোঁ, আনকি সেইবিলাক কথাও যিবোৰ আমি শ্বেয়াৰ কৰিব নালাগিছিল। প্ৰেমৰ মায়াজালত আমি আমাৰ জ্ঞানকণ হেৰুৱাই পেলাইছিলোঁ। লাহে লাহে আমি বিপথে পৰিচালিত হ'বলৈ ধৰিলোঁ। হয়তো সেইটো বয়স এনেকুৱাই আছিল। সেইটো সময়ত মই কলেজত পঢ়ি আছিলোঁ। এবাৰ ৰণে মোক বাহিৰত লগ কৰিবলৈ ক'লে, কাৰণ আমি বহুদিন ফোনতে কথা পাতি আছিলোঁ। মোৰ অৱস্থা এনেকুৱা আছিল যে ফোনত কথা পাতিয়েই মই সন্তুষ্ট নাছিলোঁ। মই তাক লগ কৰা উচিত বুলি ভাবি মই তাক লগ কৰিবলৈ গ'লোঁ। আমি ইজনে সিজনক দেখা পাই আমাৰ আৱেগবোৰ ওলাই আহিবলৈ ধৰিলে আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ ধৰিলে। সেইদিনা মই কলেজলৈ গৈছিলোঁ যদিও আচল উদ্দেশ্যটো আছিল ৰণক লগ পোৱা। প্ৰথম আমি কেফে এখনত লগ হৈছিলোঁ। ইজনে সিজনক দেখা পাই আমি সন্তুষ্ট হোৱা নাছিলোঁ। আমি ইজনে সিজনক আৰু বেছি কাষত বিচাৰিছিলোঁ। আমি ওচৰ চাপিবলৈ বিচাৰিছিলোঁ। এবাৰ মই ৰণক ক'লোঁ, তুমি বিয়াৰ প্ৰস্তাৱ মোৰ ঘৰলৈ পঠিয়াই দিয়া। ৰণেও সেইটোৱেই বিচাৰিছিল। তাৰপিছত সি মোক তাৰ এজন বন্ধুৰ ফ্লেটলৈ বুলি লৈ গ'ল। ফ্লেটটোত অকলে থাকি অলপ নাৰ্ভাছ অনুভৱ কৰিলোঁ, কিন্তু লাহে লাহে মোৰ নাৰ্ভাছ কমিবলৈ ধৰিলে। ৰণে মোক ক'বলৈ ধৰিলে যে মই মোৰ ডাঙৰ দাদাক লগ কৰিবলৈ ইটালীলৈ যাম। 3 বছৰৰ পিছত ঘূৰি আহিম, তাৰপিছত তোমাৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ পঠিয়াম। এই 3 বছৰত মই নিজৰ জীৱনটো ভালকৈ গঢ় ল'বলৈ পাৰিম আৰু তেতিয়া তোমাৰ পৰিয়ালে মোৰ বিয়াৰ প্ৰস্তাৱত আপত্তি নকৰিব। ৰণৰ কথাবিলাক শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই ক'লোঁ, 3 বছৰ তোমাৰ অবিহনে মই কেনেকৈ কটাম? তোমাৰ অবিহনে মই মৰি যাম।
মই কান্দি কান্দি কেতিয়া তাৰ ওচৰলৈ আহিলোঁ মই গমেই পোৱা নাছিলোঁ। মই তাৰ কান্ধত মূৰটো থৈ এতিয়া জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। ৰণৰ জীৱনত মোৰ বাদে অন্য কোনো ছোৱালী ইমান ওচৰলৈ অহা নাছিল আৰু মোৰ জীৱনলৈ কোনো ল'ৰা ইমান ওচৰলৈ অহা নাছিল। সি মোক সান্তনা দিবলৈ ধৰিলে আৰু ক'লে, চিন্তা নকৰিবা, মোৰ বৰ্তমান কোনো চাকৰি নাই আৰু তোমাৰ মা দেউতাও মোক চাকৰি নোহোৱাকৈ তোমাক মোলৈ বিয়া আনি দিব। মই তাক সাৱটি ধৰি কান্দি থাকিলোঁ। সিও মোক লাহেকৈ সাৱটি ধৰিলে আৰু ক'লে যে মই তোমাৰ অবিহনে কেনেকৈ তাত জীয়াই থাকিম। তুমি আজি এটা মোক স্মৰণীয় মুহূৰ্ত দিয়া, যাতে মই যেতিয়াই নিৰাশ হ'ম তেতিয়াই তোমাক মনত পেলাই ল'ম। এই সুন্দৰ মুহূৰ্তবোৰ মনত পেলাই মোৰ হৃদয়খনে শান্তি অনুভৱ কৰিব। তাৰ এইটো কথা শুনি মই হঠাতে পিছুৱাই গ'লোঁ। মই মানা কৰিলোঁ, কিন্তু তাৰ মৰমৰ সন্মুখত মই অসহায় হৈ পৰিলোঁ। তাক আৰু বেছিকৈ মানা কৰিবলৈ নোৱাৰিলোঁ। লাহে লাহে আমি বহু ঘনিষ্ঠ হৈ পৰিলোঁ আৰু মই নিজেও গম পোৱা নাছিলোঁ যে সেই পলটো মোৰ বাবে আজীৱন ৰোগ হৈ পৰিব। ৰণে বাৰে বাৰে কৈছিল যে মই তোমাক কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। মই ক'লোঁ, ৰণ, মোৰ বহুত ভয় লাগিছে, দেৰি হ'লে মই কি কৰিম? এতিয়া তুমি কলেজত পঢ়ি আছা, পঢ়া শুনা শেষ হোৱা সময়লৈকে মই উভতি আহিম, হয়তো তাৰ আগতেও আহি যাবলৈ পাৰোঁ। তুমি মাত্ৰ বিয়া নহ'বা, মোৰ বাবে সদায় অপেক্ষা কৰিবা। এই বুলি কৈ সি গুচি গ'ল, কিন্তু সি আৰু কেতিয়াও উভতি অহা নাছিল। প্ৰথমতে সি মোৰ লগত কথা পাতিছিল, কিন্তু তাৰপিছত তাৰ ফোনবিলাক অহা বন্ধ হৈ গ'ল। তাৰ ফোনটো বন্ধ হ'বলৈ ধৰিলে। বহুত চেষ্টা কৰিও তাৰ লগত যোগাযোগ কৰিবলৈ নোৱাৰিলোঁ। মই 4 বছৰ তালৈ অপেক্ষা কৰিলোঁ, কিন্তু সি ঘূৰি নাহিল। মোৰ বয়স হৈ যোৱাৰ লগে লগে মোৰ বিয়াৰ প্ৰস্তাৱবিলাক আহিবলৈ ধৰিলে। এতিয়া ঘৰখনত মা দেউতাক ল'ৰাকেইটাৰ অজুহাত দেখুৱাই দেখুৱাই মই বিয়া হ'বলৈ মান্তি হোৱা নাছিলোঁ। কিন্তু অংকুৰৰ প্ৰস্তাৱত এনে কোনো অভাৱ নাছিল যে মই নাকচ কৰিবলৈ পাৰোঁ। তেওঁ আছিল এজন ধুনীয়া সুদৰ্শন ল'ৰা, তেওঁৰ কোনো অভাৱ নাছিল। তেনে ক্ষেত্ৰত মই কেনেকৈ নাকচ কৰিবলৈ পাৰিম? মোৰ মা দেউতাই মোক তেওঁৰ লগত বিয়াখন কৰাই দিলে আৰু মই তেওঁৰ পত্নী হৈ তেওঁৰ ঘৰলৈ বুলি গুচি আহিলোঁ। ফুলশয্যাৰ ৰাতি তেওঁ বিচনাখনত এখন বগা চাদৰ পাৰিছিল। এইবিলাক দেখি মোক এটা অদ্ভুত নাৰ্ভাছে আগুৰি ধৰিছিল, কাৰণ তেতিয়া মই গম পালোহেঁতেন যে মই পবিত্ৰ নহয়। আৰু এতিয়া ৰণ আহি মোৰ ঘৰত বহি আছিল। সি এতিয়া কিয় আহিছিল? সি যোৱা 4 বছৰে এবাৰো অহা নাছিল। তেনেহ'লে এতিয়া কিয় সি মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছে? মই ইতিমধ্যেই মোৰ জীৱনটো বহু কষ্টৰ মাজেৰে জীয়াই আছোঁ। ইফালে আকৌ মোৰ স্বামীয়ে এখন বগা চাদৰ নোহোৱাকৈ মোক গ্ৰহণ কৰিবলৈ সাজু নাছিল। তেওঁ মোৰ পবিত্ৰতাৰ প্ৰমাণ বিচাৰিছিল, যিটো মই হেৰুৱাই পেলাইছিলোঁ। সন্ধিয়া গুচি ৰাতিলৈ পৰিণত হৈছিল আৰু যেতিয়া অংকুৰে কোঠাটোত সোমাই আহিছিল, মোক কান্দি থকা দেখি তেওঁ সুধিবলৈ ধৰিলে। মই ক'লোঁ, মোৰ মূৰত বহুত বিষ হৈছে। তেওঁ ক'লে, ব'লা মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। কিন্তু মই তেওঁৰ কথাটোক নাকচ কৰিলোঁ। মই ক'লোঁ, মই এটা টেবলেট খালোঁ ভাল হৈ যাম। তেওঁ ক'লে, ৰণ মোৰ বহুত ঘনিষ্ঠ বন্ধু, মই বিচাৰিছিলোঁ যে তুমিও আমাৰ লগত বহি কথা পাতাই। তেওঁ আকৌ ক'লে, চুমি, জানানে মোৰ বন্ধু ৰণৰ লগত বহুত বেয়া হ'ল। মই তেওঁক সুধিলোঁ যে কি হ'ল তাৰ লগত। তেওঁ ক'লে যে সি এজনী ছোৱালীৰ প্ৰেমত পৰিছিল, কিন্তু সেই ছোৱালীজনীয়ে তাক বিশ্বাসঘাতকতা কৰিলে। আনকি সেই ছোৱালীজনীৰ কাৰণে সি বিদেশলৈও গৈছিল, যাতে সি নিজকে প্ৰতিষ্ঠিত কৰি সেই ছোৱালীজনীক বিয়া কৰাবলৈ পাৰে। কিন্তু সেই ছোৱালীজনীয়ে তাক বিশ্বাসঘাতকতা কৰিলে। সি য'ত কাম কৰিছিল তাত এটা এক্সিডেণ্ট হ'ল আৰু তাৰ এখন ভৰি কটা গ'ল। এতিয়া সি লাঠিৰ সহায়ত খোজকাঢ়ে। এই এক্সিডেণ্টটোত কোনোবাই তাৰ মোবাইলটো চুৰি কৰি লৈ গ'ল আৰু সি সেইদিনাৰ পৰা সেই মোবাইলটো আৰু ঘূৰাই নাপালে। গতিকে তেতিয়াৰ পৰা সেই ছোৱালীজনীৰ লগত সি আৰু কথা পাতিব পৰা নাছিল। যিটো কোম্পানীৰ পৰা সি চাকৰিটো পাইছিল সেই কোম্পানীয়ে তাক চিকিৎসা কৰাইছিল, যদিও 4 বছৰ কাৰাগাৰত বন্দী কৰিছিল এইটো চৰ্তত যে সি ভাল হোৱাৰ লগে লগে সি পুনৰ চাকৰিটোত যোগদান কৰিব আৰু 4 বছৰলৈ ভাৰতলৈ উভতি যাবলৈ নোৱাৰিব। সি ইচ্ছা কৰিলেও সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ পৰা নাছিল। কাৰণটো হ'ল তাইৰ ফোন নম্বৰটো সেই ফোনটোত আছিল। যেতিয়া সি ভাৰতলৈ উভতি আহিল তেতিয়া সি গম পালে যে সেই ছোৱালীজনী ইতিমধ্যে বিয়া হৈ গৈছে। সেই ছোৱালীজনীয়ে তাক প্ৰতাৰণা কৰিছে। তাই তালৈ অপেক্ষা কৰা নাছিল। সি মোক এইটো ক'বলৈকে আমাৰ ঘৰলৈ আহিছিল। তাৰপিছত অংকুৰে ক'লে যে চুমি, সেইকাৰণে মই বিয়াৰ নিশা বগা চাদৰ এখন পাৰিবলৈ বিচাৰিছিলোঁ। তেওঁ লগতে ক'লে যে সেই ছোৱালীজনীয়ে ৰণৰ প্ৰেমত সকলো সীমা অতিক্ৰম কৰিছিল আৰু তাৰপিছত আন কাৰোবাৰ লগত বিয়া হৈ স্বামীক প্ৰতাৰণা কৰি সুখেৰে জীৱনটো কটাই আছে। মই এনেকুৱা বহুতবাৰ শুনিছোঁ যে ছোৱালীবিলাকে নিজৰ প্ৰেমিকৰ লগত অশ্লীলতাত লিপ্ত হয় আৰু বিয়াৰ পিছত স্বামীয়েও গম নাপায় যে তেওঁৰ লগত জীৱনটো কটাবলৈ যোৱা ছোৱালীজনী আচলতে পবিত্ৰ নে ইতিমধ্যে নিজৰ সন্মান হেৰুৱাই পেলাইছে। অংকুৰৰ কথাবিলাক শুনি মই এতিয়া আৰু সহ্য কৰিবলৈ নোৱাৰিলোঁ। মই অংকুৰৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলোঁ। অংকুৰে ক'লে, তুমি কিয় কান্দি আছা, তোমাৰ কি হ'ল?
মই তেওঁৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, অংকুৰ, প্লিজ মোক ক্ষমা কৰিবা। মই এটা বৃহৎ পাপ কৰিলোঁ। তোমাক আৰু মিছা কথা কৈ মোৰ জীৱনটো কটাবলৈ নোৱাৰোঁ। মই অংকুৰক সকলো সঁচা কথা কৈ দিলোঁ। তেওঁ তেতিয়া আচৰিত হৈ মোৰ ফালে চাই থাকিল। মই ক'লোঁ, অংকুৰ, মই তোমাৰ যোগ্য নহয়। মই ৰণৰ প্ৰেমত পৰিছিলোঁ, কিন্তু কিয় এই পাপ কৰিলোঁ নাজানো। যোৱা 3 বছৰ ধৰি মই তাৰ বাবে অপেক্ষা কৰিছিলোঁ, কিন্তু তাৰ পিছত মোৰ এনে লাগিল যেন সি মোক ঠগিছে। মই গম পোৱা নাছিলোঁ যে তাৰ লগত এইবোৰ ঘটনা ঘটি গৈছে। যদি তুমি এইবোৰ কথা গম পোৱা তেন্তে মোক নাৰাখিবা আৰু মোক বিবাহ বিচ্ছেদ কৰি দিবা। সেইকাৰণেহে তোমাক মোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিলোঁ। মই তোমাক সঁচা কথা ক'বলৈ বিচাৰিছিলোঁ, কিন্তু তোমাৰ অভ্যাস আছিল যে তুমি ব্যৱহাৰ হোৱা বস্তু পুনৰ ব্যৱহাৰ নকৰা। গতিকে মোক তুমি কেনেকৈ গ্ৰহণ কৰিবা? কিন্তু আজি মই তোমাক সকলো সঁচা কথা কৈছোঁ। ইচ্ছা কৰিলে তুমি মোক ক্ষমা কৰিব পাৰা, ইচ্ছা কৰিলে তুমি মোক শাস্তি দিবলৈও পাৰা। মোৰ কথাখিনি শুনাৰ পিছত অংকুৰৰ চকু দুটা ৰঙা পৰি গৈছিল আৰু সি ক'লে যে এইটো কেনেকুৱা মৰম আছিল য'ত তুমি তোমাৰ সন্মানকণ হেৰুৱাই পেলাইছিলা। তাৰ পাছত তেওঁ ক'লে যে মৰম আৰু সন্মান একেলগে এগৰাকী নাৰীক কেৱল স্বামীহে দিব পাৰে, অচিনাকি মানুহে নহয়। মোৰ বন্ধু ৰণৰ বিষয়ে এই কথাটো মোৰ ভাল নালাগিল যে সি প্ৰেমত পৰা ছোৱালী এজনীৰ সন্মান দাবী কৰিছিল, আৰু এই কাৰণে মই তাক সদায় গালি গালাজ কৰি থাকিছিলোঁ। কাৰণ এইটো একেবাৰে ঠিক নহয়। এতিয়া তুমি মোৰ প্ৰেম হৈ পৰিছা। বিয়াৰ 7টা বচন লোৱাৰ লগে লগে তোমাৰ প্ৰেম স্বয়ংক্ৰিয়ভাৱে মোৰ হৈ পৰিল। হয়, মই মানি লওঁ যে মই ব্যৱহাৰ কৰা বস্তু ভাল নাপাওঁ, কিন্তু এতিয়া তুমি মোৰ পত্নী। স্বামী স্ত্ৰীয়ে হৈছে ইজনে সিজনৰ এখন বস্ত্ৰ। ঠিক তেনেকৈ তোমাৰ এই দুখটো লুকুৱাই ৰখাটো মোৰ কৰ্তব্য। এইষাৰ কথা কোৱাৰ পিছত তেওঁৰ মোৰ হাতখন ধৰিলে। তেওঁৰ কথা শুনি মই শিলৰ দৰে কঠিন হৈ পৰিলোঁ। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে অংকুৰৰ হৃদয়খন ইমান ডাঙৰ হ'ব পাৰে বুলি। মাত্ৰ 1 মিনিট সময় লাগিছিল। মোৰ হৃদয়ত অংকুৰৰ মৰম ৰণতকৈ বহু গুণে বাঢ়িবলৈ ধৰিলে। তেওঁ মোক ক্ষমা কৰি দিছিল, আনকি ৰণৰ সৈতেও বন্ধুত্ব শেষ কৰিলে। ইয়াৰ পিছত ৰণ আমাৰ ঘৰলৈ কেতিয়াও অহা নাছিল, আৰু অংকুৰেও কেতিয়াও তাৰ বিষয়ে একো আলোচনা কৰা নাছিল। এনেকৈ বিয়া হোৱা এতিয়া আমাৰ 5 বছৰ হ'ল। আমাৰ এটা মৰম লগা ল'ৰা আছে। অংকুৰে মোৰ অতীতক লৈ কেতিয়াও ঠাট্টা কৰা নাছিল, আৰু মোৰ অৱস্থা এনেকুৱা যে মই অংকুৰৰ প্ৰেমিকা হৈ পৰিছোঁ। তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ মোৰ বাবে আদেশৰ দৰে। আচলতে প্ৰকৃত প্ৰেম সেইটোৱেই যিটো আপুনি স্বামীৰ বাবে কৰা হয়, কাৰণ প্ৰেমৰ লগতে তেওঁ আপোনাক সন্মানো দিয়ে। ভগৱানৰ কাৰণে নিজৰ স্বামীক ভাল পাওক। আন কোনোবা পুৰুষৰ প্ৰেমৰ কথা শুনি নিজৰ সন্মান কেতিয়াও হেৰুৱাই নিদিব। যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।